ইমান দিন তই ক'ত আছিলি মোৰ সোণ মোৰ গোসাঁইটো মোলৈ মনত পৰা নাছিল নে তোৰ ঘৰখন তই কেনেকে পাহৰি আছিলি হা কৃষ্ণক বিচাৰি পালে বুলিয়ে তৃষ্ণাই কৰা ভুল কিন্তু শুদ্ধ হৈ নাযায় বিন্দু মই জানো কিন্তু মই মনত বৰ শান্তি পাইছো কৃষ্ণ জীয়াই থকাৰ কথাটো আমাতকৈ সাক্ষীৰ বাবে বহুত ডাঙৰ কথা ভিন্দৌ তালৈ যাব নালাগিছিল কৃষ্ণ সৰু ছোৱালীৰ কাৰণে কিবা এটা ভুল কৰিলে সেইটো ফণিদাই বুজি পাব লাগিছিল সেই বুলিয়ে ভিন্দৌক ইমান অপমান কৰিব নালাগিছিল মোৰ মতে তেখেতে একো ভুল কাম কৰা নাই মনিকা তেখেতে নিজৰ ল'ৰা হেৰুৱাইছে এখেতেও যদি তৃষ্ণাক তেনেকৈ হেৰুৱাব লগা হ'লহেঁতেন এখেতেও চাগে তেনেকেই ৰিয়েক্ট কৰিলেহেঁতেন তোমাৰ মনটো খুব ভাল সুৰভিবা কিন্তু তোমাৰ আশে পাশে থকা মানুহবোৰ ভাল হয় নে নহয় সেইটো চাইহে আগবাঢ়িব লাগে ফণিদা কিন্তু বৰ চিধা মানুহ নহয় মই কথাবোৰ তেনেকৈ নাভাবোঁ মনিকা মই যদি কাৰো ক্ষতি কৰা নাই তেতিয়াহ'লে মোৰো কোনেও ক্ষতি কৰিব নোৱাৰে আৰু ক্ষতিৰ ভয়ত তাৰহে থাকে যাৰ মনত পাপ থাকে মই সেইদিনাখন তৃষ্ণাক জেললৈ লগ কৰিবলৈ গৈছিলোঁ তাই লগ নকৰিলে কিন্তু মই যেনেকেই নহওক এই কথাটো গম পাবই লাগিব কাৰ প্ৰৰোচনাত পৰি তাই ইমান ডাঙৰ কাম এটা কৰিলে বহা বহা ৰংমিছ আজিৰ পৰা আমি ইয়াতে থাকিম মই যদি ইয়াত থাকোঁ মোৰ দেউতাই তাত অকলে থাকিব লাগিব নহয় সেইকাৰণে মই ইয়াত থাকিব নোৱাৰোঁ নালাগে তুমি ইয়াতে থাকিব লাগিব চোৱা এইখন তোমাৰ ঘৰ আৰু তোমাৰ ঘৰত তোমাৰ সকলোবোৰ আছে তুমি ঘৰত থাকা আৰু তুমিতো গুড বয় হয় গুড বয়ে এনেকুৱা নকৰে নহয় ঠিক আছে মই বাৰু মাজে মাজে ইয়ালৈ আহি থাকিম হ'ব নহ'ব ৰংমিছ ময়ো তোমাৰ লগত ঘৰলৈকে যাম ময়ো ঘৰলৈ যাম তেওঁৰ বৰ্তমান মেণ্টেল স্থিতিটো এটা সৰু ল'ৰাৰ দৰে সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ পুতলা এটা পাবলৈ জেদ কৰে ঠিক তেনেকৈ তেওঁ জেদ ধৰিছে ৰঙৰ কথা কিন্তু আপোনালোকে চিন্তা নকৰিব এনেদৰে কিছুদিন আঁতৰি থাকিলে সকলো ঠিক হৈ যাব তেওঁক দুদিনমানৰ কাৰণে থৈ যাব নোৱাৰিবনে তুমি এইবোৰ কি কৈছা মূৰ্খৰ দৰে কথা ক'বলৈ আহিছে কিয় তেওঁ ইয়াত থাকিলে বেলেগৰ অসুবিধা হ'বনে সুবিধা হ'ব সেইটো নজনাকৈ মই জানো খুৰী মই কি কৰিছোঁ কৃষ্ণই কি জানিবা তেওঁ কোৱা কথাবোৰ মানি ল'লেই সোনকালে সুস্থ হৈ উঠে সেইটো মই ভাবিছোঁ ভাবিম আমি তুমি নহয় এইখন ঘৰত তোমাৰ সিদ্ধান্ত জাপি দিবলৈ তুমি চেষ্টা নকৰিবা মা তেওঁ গা বেয়া যদি ছোৱালীজনী থাকিলে সুস্থ হয় বুলি ভাবে থাকক দিয়ক মা সেইটো অসম্ভৱ প্ৰয়োজন হ'লে তেওঁ মাজে মাজে আহি থাকিব বাৰু প্লিজ ৰঙক মাতি দিয়ক হয় তুমি কিন্তু ভালকৈ থাকিবা নহ'লে কিন্তু ৰং মিছেও একো নাখায় তুমি খালেহে ৰং মিছে খাব হয়নে ৰং আপোনাক আপোনাৰ দেউতাই মাতিছে হয় নেকি হয় গৈছোঁ কৃষ্ণ মই আহিছোঁ তুমি যাব নোৱাৰা শুনাচোন তেওঁক যাবলৈ দিয়া মিছৰ আৰু বহুত কাম আছে নহয় সেইখিনি শেষ কৰি কাইলৈ আকৌ আহিব মিছা কথা নক'বা তাত দেখোন মিছে একো কাম নকৰে সদায় মোৰ লগত খেলি থাকে মই যাব নিদিওঁ কিন্তু কৃষ্ণ তুমি চিন্তা নকৰিবা ৰং মাজে মাজে তোমাৰ ওচৰলৈ আহি থাকিব নহ'ব মিছ থাকিব লাগিব নহ'লে ময়ো মিছৰ লগত যাম তুমি এতিয়া মোৰ লগত যাব নালাগে মই আহিয়ে থাকিম নহয়
মোৰ জৰুৰী কাম এটা চলি আছে কামটো শেষ নোহোৱালৈকে সপ্তাহত এবাৰকৈ তোমাক লগ কৰিবলৈ আহিম আৰু কামটো শেষ হোৱাৰ পিছত মইতো তোমাৰ ঘৰত থকাকৈ আহিম হ'ব ৰং ইয়ালৈ আহি থাকিব কৃষ্ণ সুস্থ হৈ নুঠালৈকে মই মেডিচিন কিছুমান লিখি দিম আপোনালোকে সময়মতে খুৱাব ভাল বাৰু নোটবুকটো দিয়কচোন এইখন লওকচোন আপুনি যেনেদৰে ক'ব আমি তেনেদৰে পালন কৰিম মাত্ৰ মোৰ নাতিটো সুস্থ হৈ উঠিব লাগে এইখন লওক অঁ ভগৱানৰ ওপৰত বিশ্বাস ৰাখক সকলো ঠিক হৈ যাব আমি এতিয়া আহিছোঁ হয় ৰং বোলা মই মিছৰ লগত যাম তোমালোকে মোক কিয় ধৰি ৰাখিছা মই মিছৰ লগত যাম তাই আহিম বুলি কৈছে ন আহিব তোমালোকে মিছা কথা কৈছা নাই কোৱা মই মিছৰ লগত যাম মিছা কথা নাই এই দিয়া, মই মিছৰ লগত যাম শুনা মই কৈছোঁ তুমি যদি আজিয়েই তেওঁক যাবলৈ দিয়া তুমি যেতিয়াই বিচাৰিবা তেওঁ তেতিয়াই তোমাৰ কাষলৈ আহিব মই কৈছোঁ তোমাক দাদা আপোনাৰ ৰংমিছ এতিয়া আহিয়ে থাকিব কেৱল আপোনাৰ বাবে ন আইতা কৃষ্ণ মৰিব লাগিব ই জীয়াই থাকিব নোৱাৰে কেতিয়াও সি জীয়াই থাকিলে মোৰ পাৰ্চনেল লাইফ বিজনেছ একোতে মই ছাকচেছ নহ'ব এওঁৰ নিউজটো পাই মহাই বহুত আগ্ৰহেৰে ইয়ালৈ আহিছিলে দেউতা বহুত ভাল পাই আহিছিল হয় সি ভাল পাই আহিছিল কিন্তু নিজৰ জীয়েকৰ স্বাৰ্থত শুনকচোন মোক এতিয়া কোনে থ'বগৈ আজি নগ'লে নহয়নে নহ'ব আপুনি পাৰিলে বিক্ৰমকে কওকচোন বিক্ৰমক ক'ব পাৰোঁ কিন্তু আপুনি আজি ৰাতিটো থাকি যাওক ঘৰৰ এনেকুৱা এটা পৰিৱেশত আপুনি গুচি গ'লে ঘৰৰ মানুহে কি ক'ব কওকচোন কিন্তু কোনো কিন্তু নাই মায়ে ঠিকেই কৈছে আজি ৰাতিটো থাকি যাচোন কাইলৈ পুৱাই তোক বিক্ৰমে থৈ আহিবগৈ তই দেখোন জানই মই নাথাকিলে দেউতাই কিমান অসুবিধা পায় একো নহয় আজি ৰাতিটোহে পাৰিব দিয়ক পৰা হ'লেতো থাকিলোহেঁতেনি কিন্তু এখেতৰ কথাহে ভাবি হ'ব তই চিন্তা নকৰিবি দেউতাক মই বুজাই দিম এইটো কথাকে ইমানকৈ ভাবিব লাগেনে ছোৱালীয়ে দেউতাকক বুজাম বুলি কৈছে নহয় আপুনি এতিয়া নিশ্চিন্তভাৱে থাকিব পাৰে ঐ হ'ব বুলি কৈ নিদিয় কেলে এনেকুৱা চান্স আৰু কিন্তু দ্বিতীয়বাৰ নাপাওঁ তৎক্ষণত কৈ দিব নোৱাৰি নহয় অলপ প্ৰব্লেম দেখুৱাব লাগিব নহ'লে সন্দেহ হৈ যাব বুজিছ কি হ'ল আপুনি থকা নথকা একো কথা নক'লে যে আপুনি কৈছে যেতিয়া নতুন মিতিৰৰ খাতিৰত থাকিম আৰু দিয়ক খুৰা আহক আহক বহক নাই নাই মই এতিয়া বহিবলৈ অহা নাই তাক সোনকালে মাতা এটা বিৰাট ডাঙৰ খবৰ দিবলগীয়া আছে অঁ এই মানুহটোক সোমাবলৈ কোনে দিছে কিয় আহিছে ওলাই যাওক মই ওলাই যাম কিন্তু এটা ডাঙৰ খবৰ দিবলগীয়া আছে কৃষ্ণ জীয়াই আছে কৃষ্ণ জীয়াই আছে কি হ'ল ইমান ডাঙৰ খবৰটো শুনাৰ পাছতো তহঁতৰ একো ৰিয়েকশ্যন নাই যে সাক্ষী মহা তেওঁ ঘৰলৈ আহিছে আহিছে ৰক্ষা মই কাকো এতিয়ালৈ বহিবলৈ কোৱা নাই
যুগান্তৰেতো কামটো কৰিবই ৰিজাল্ট ভাল বিভূতি তই কলৈ যাবি তোৰ বিজনেছ সকলোবোৰ শেষ বহু এয়া কি কৰা তেওঁ মোক চিনি নাপায় যে মই ইয়াত থাকিলে তেওঁ ইয়াত নুশুব মই সেইকাৰণে গেষ্ট ৰুমতেই থাকোঁগৈ তুমি কলৈকো যাব নালাগে সি মাৰ লগত হ'ব নহয় দেউতা আইতাই অসুবিধা পাব তেওঁৰ লগত থাকিলে আইতাৰো গাটো অসুখী আছে আকৌ ৰাতি টোপনিও ক্ষতি হ'ব তেওঁ যদি ইয়াতেই থাকে মই ওচৰৰ ৰুমত থাকিয়ে তেওঁক লক্ষ্য কৰিবও পাৰিম হ'ব ঠিক আছে তেন্তে লক্ষী কৃষ্ণক ইয়ালৈ লৈ আহ আৰু মায়ে কিবা ক'লে কবি মই মাতিছোঁ বুলি হ'ব দেউতা কিবা ক'ব দেউতা তুমি মোক ভুল নুবুজিবা তোমাৰ মহাক মই ঘৰৰ পৰা তেনেকৈ পঠিয়াই দিয়া নাই মই মোৰ ল'ৰাৰ হত্যাৰ চেষ্টা চলোৱা ছোৱালীজনীৰ দেউতাকক পঠিয়াইছোঁ আৰু তুমিও ঠিক তেনেকৈ ভাবিবা বেয়া নাপাব দেউতা মোৰ হয়তো ভুলো হ'ব পাৰে মহায়ে আচলতে আপোনাক বহুত ভাল পায় আৰু আপুনিও ভাল পায় তেনে ক্ষেত্ৰত এবাৰো বহিবলৈ নোকোৱাকৈ এনেকৈ যাবলৈ দিয়াটো অলপ বেয়া হ'ল নেকি এওঁৰ নিউজটো পাই মহায়ে বহুত আগ্ৰহেৰে ইয়ালৈ আহিছিলে দেউতা বহুত ভাল পাই আহিছিল হয় সি ভাল পাই আহিছিল কিন্তু নিজৰ জীয়েকৰ স্বাৰ্থত কৃষ্ণ যেতিয়া ঘূৰি আহিলে সি ভাবিলে আমি কেছটো তেতিয়া ঢিলা কৰিম আৰু সি জীয়েকক জেলৰ পৰা উলিয়াই লৈ গুচি যাব কিন্তু সাক্ষী তোমাক মই এটা কথা কওঁ মই জীয়াই থকালৈকে সেইটো কেতিয়াও হ'বলৈ নিদিওঁ এতিয়া আৰু ভুল বুজাবুজি আঁতৰোৱাৰ কোনো অপশ্যন নাই শনিয়ে মোক কৰা অপমানৰ মূল্য দিবই লাগিব দাদা সেইবোৰ খঙতে কৈছিলে আপুনি আকৌ সেইবোৰ এতিয়া তোমালোক আমাৰ কথাৰ মাজত নোসোমাবা আহিলে আপুনি দাদাক ক'লেনে কথাবোৰ সাক্ষীয়ে কান্দিছে নেকি খুব মাহঁতে চাগে বিৰাট ফূৰ্তি পাইছে ন কথাখিনি শুনি মোলৈ পানী এগিলাচ আনা কি হ'ল ইমান ডাঙৰ খবৰটো শুনাৰ পাছতো তহঁতৰ একো ৰিয়েকশ্যন নাই যে সাক্ষী মহা তেওঁ ঘৰলৈ আহিছে আহিছে ৰক্ষা মই কাকো এতিয়ালৈ বহিবলৈ কোৱা নাই লগ দাদাহঁতে আপোনাৰ কথা বিশ্বাস কৰা নাই বেয়া পাই আছে আপোনাক মোক পঢ়াৰ পৰা উঠাই ঘৰৰ পৰা পঠিয়াই দিছে কৃষ্ণৰ কথাটো গম পোৱাৰ পিছতো কৃষ্ণ ঘৰলৈ আহিলে কি কৃষ্ণ ঘৰলৈ ঘূৰি আহিলে ইমান ভাল খবৰটো আপুনি মোক অথনিৰ পৰা কিয় দিয়া নাছিলে অথনিৰ পৰা সুধি আছো মই হওক দিয়ক এতিয়া সকলোবোৰ ঠিক হৈ যাব আৰু আমাৰ সাক্ষীৰ জীৱনলৈ আকৌ পোহৰ ঘূৰি আহিব আৰু কৃষ্ণও সোনকালে জেলৰ পৰা ঘূৰি আহিবলৈ পাৰিব এতিয়া দুইখন ঘৰৰ মাজত যি ভুল বুজাবুজি আছিল সকলো ঠিক হৈ যাব এতিয়া নাতৰে এতিয়া আৰু ভুল বুজাবুজি আঁতৰোৱাৰ কোনো অপশ্যন নাই শনিয়ে মোক কৰা অপমানৰ মূল্য দিবই লাগিব দাদা সেইবোৰ খঙতে কৈছিলে আপুনি আকৌ সেইবোৰ এতিয়া তোমালোক আমাৰ কথাৰ মাজত নোসোমাবা সি মোৰ বন্ধুত্ব দেখিছে এতিয়া মোৰ
শত্ৰুতা দেখিব। বাহ, ইমান ধুনীয়া লাগিছে। বৰ ধুনীয়া দেই। কাৰ কাৰণে আনিছা? তোমাৰ কাৰণে। বৌ, এনেকে কান্দি নাথাকিবাচোন। আমি দাদাক ভাল কৰিব লাগিব। চোৱা, মই দাদাৰ গীটাৰখন লৈ আহিছোঁ। এইখন দাদাৰ ওচৰতে থৈ দিয়া। গীটাৰখন দেখিলে দাদাৰ কথাবোৰ মনলৈ আহিবও পাৰে। লোৱা। See